আজি বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এ ডিভিজন আন্তঃ ক্লাব ফুটবল লীগ আৰম্ভ হৈছে আৰু আজি এই খেলখনত টোটেল 8টা টিমে পাৰ্টিচিপেট কৰিছে। ইয়াৰ আগতে বি ডিভিজন খেল হয়, বি ডিভিজন খেলৰ পৰা সিলেকশ্যন হৈ পেলাই এ ডিভিজন খেল হয়। আমি এইবাৰ এ ডিভিজন খেলত 8টা টোটেল আমাৰ টিম পাৰ্টিচিপেট কৰিছে। তাৰে আমাৰ টোটেল 9খন খেল হ'ব আৰু 18 তাৰিখলৈকে এই খেল থাকিব। 18 তাৰিখে ফাইনেলখন হ'ব। লগতে আজিৰ এই ফুটবলৰ যি পৰিৱেশ, এই পৰিৱেশ আজি সঁচাই বঙাইগাঁৱত খুব ভাল লগা হৈছে। গোটেই বঙাইগাঁৱতে আমি লাহে লাহে দেখিবলৈ পাইছোঁ যে সুন্দৰ এক ফুটবলৰ পৰিৱেশ আহিছে। আৰু আমাৰ সভাপতি মহোদয়ৰ এটা প্ৰচেষ্টাত আমি ইয়াতে কোচিং কেম্পৰ আয়োজন কৰিছিলোঁ। সেই প্ৰায় 3 মাহ জোৰা এক কোচিং কেম্পৰ আমাৰ অন্তত আমি দেখিবলৈ পাইছিলোঁ যে বহুকেইজন ল'ৰা ছোৱালী ইয়াৰ পৰা খুব ভাল ধৰণে তেওঁলোকে পাৰফৰ্মেঞ্চ দিব পৰা অৱস্থাত তেওঁলোকে ওলাই আহিছে। আৰু ইয়াৰ আগতো যি ইণ্টাৰ স্কুল খেল হৈ গ'ল, তাতেও আমাৰ বহু ল'ৰা ছোৱালী আচলতে খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে, যাৰ কাৰণে আমি সঁচাই আনন্দিত। আৰু আমি আগন্তুক দিনত বঙাইগাঁও জিলা ক্ৰীড়া সন্থাই আমি আকৌ যাতে আমি ভাল খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাতে পঠাব পাৰোঁ, তাৰ বাবে আমি সদায় এনেধৰণৰ কাৰ্যসূচী আমি হাতত লৈ যাম। ধন্যবাদ। হয়, আমি আজি প্ৰথম শুভ আৰম্ভণি কৰিলোঁ বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত। আমাৰ টোটেল 8টা টিম হৈছে। আমি খুব আশা ৰাখিছোঁ এইবাৰ ভালে যাব খেলখন। আৰু আগৰ তুলনাত আমি এইবাৰ পৰিৱৰ্তনৰ কিবা অলপ চিন্তা কৰিছোঁ। বঙাইগাঁৱত ক্ৰীড়াৰ যিটো এটা এইটো অলপ মানে ওপৰত অনাৰ কাৰণে চেষ্টা কৰি আছোঁ আমি, যিমানখিনি পৰা যায়। তাৰ আগতে আমি আজি 2-3 মাহ ধৰি কোচিং কেম্প চলাই আছোঁ। তাৰ পৰা কিছু ল'ৰা আমাৰ ওলাইছে, বহুত ভাল হৈছে। এতিয়া আমি দেখিছোঁ মানে ছোৱালী, বিশেষকৈ এটা ভাল লগা কথা হৈছে কি, আমাৰ বঙাইগাঁও জিলাৰ এইবাৰ এটা মানে ছোৱালী টিম আমি এটা পাইছোঁ। খুব ভাল এটা টিম ওলাইছে। আশা কৰিছোঁ মানে ভাল এটা টিম হৈ যাব আমাৰ ছোৱালী টিমত। মানে আগৰ তুলনাত মানে বঙাইগাঁৱৰ ক্ৰীড়াৰ যিটো এটা এইটো বহুত ভাল হৈছে। এটা প্ৰভাৱ এটা পৰিছে, মানে ক্ৰীড়াৰ পৰিৱেশ এটা আহিছে। আমি আজি বিজোৰা স্কুলত ফিল্ডত মানে বহুত সংখ্যক আমাৰ মানে আমাৰ খেলুৱৈ আমাৰ প্ৰেক্টিছত আহে। তেনেকৈ আমি এটা ভাল এটা আশা কৰিছোঁ যে এইবাৰ কিবা এটা আমাৰ ভাল খেলুৱৈ ওলাব বুলি দেখিছোঁ। মানে ইয়াতে আমাৰ যিটো খেলা হৈ আছিল ইমান দিন, এইটো কাৰণে আমাৰ মানে 90% আমাক ক'ব লাগিব আমাৰ MLAৰ কাৰণে। আমাৰ MLA আমাক বহুত সহায় কৰিছে। এনেকুৱা যে 100-200 মান ল'ৰা প্ৰেক্টিছত আহে, আজিলৈকে হোৱা নাই বঙাইগাঁৱত। এতিয়া হৈছে আৰু নিজে ইনষ্টিটিউট লয় আৰু ফিল্ডত আহে। আৰু যেনেকুৱা ভলীবল, ক্ৰিকেট, ফুটবল, ছোৱালী টিম এনেকুৱা হৈছে, একমাত্ৰ আমাৰ MLAৰ কাৰণে হৈছে। আমি তাক সিহঁতে বহুত কৰোঁ যে এনেকুৱা যিটো আমাক সহায় কৰি থাকে, আমাৰ টিম আগুৱাই যাব বহুত। আৰু ইয়াৰ পৰা আমাৰ বহুত টিম চিলেক্ট হ'ব। চিলেক্ট হৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি অসমো খেলিব পাৰিব, এনে সুবিধাটো আছে। আগতে যেনেকুৱা বাহিৰত যাব লগা হৈছিল আমাৰ সময়ত, এইটো যাব নালাগে, ইয়াৰ পৰাই চিলেক্ট হ'ব। তো আমি আশা কৰোঁ
যে সব ভালে ভালে হবে। ধন্যবাদ।